বাংলাদেশত অব্যাহত হিন্দুৰ ওপৰত নিৰ্যাতন ভাৰতৰ কঠোৰ হকিয়নি সত্ত্বেও লক্ষ্য হৈ পৰিছে হিন্দু লোক মন্দিৰ ধ্বংস কৰি সৈন্যাসিক গ্ৰেপ্তাৰ বাংলাদেশত ধৰ্ম নিৰপেক্ষ বাংলাদেশ সম্প্ৰতি দ্ৰুতগতিত ধৰ্মীয় ৰাষ্ট্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে এসময়ৰ বৃহত্তৰ ভাৰতভূমিৰ অংগ তথা বৰ্তমানৰ স্বাধীন ৰাষ্ট্ৰ বাংলাদেশত শেহতীয়াকৈ ৰাজনৈতিক পৰিৱৰ্তন হোৱাৰ পাছতেই সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰতো আহিছে পৰিৱৰ্তন শেখ হাছিনাৰ নেতৃত্বৰ উদাৰপন্থী আৱামী লীগ চৰকাৰৰ নাটকীয় পতনৰ পিছত মৌলবাদী শক্তিৰ ছত্ৰছায়াত নোবেল বিজয়ী মহম্মদ ইউনুছৰ তদৰ্থ চৰকাৰৰ আমোলত বাংলাদেশক ইছলামিক ৰাষ্ট্ৰ কৰি গঢ়ি তোলাৰ এজেণ্ডাৰে দেশজুৰি চলিছে সংখ্যালঘু হিন্দু নিৰ্যাতন ভাৰতে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও বাংলাদেশক হিন্দু শূন্য কৰাৰ লক্ষ্যৰে ইউনুছ চৰকাৰৰ আমোলত অব্যাহত আছে হিন্দুক অত্যাচাৰ আৰু নিৰ্যাতন শেহতীয়াকৈ ইস্কনৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী উৰফে চিন্ময় প্ৰভুৰ গ্ৰেপ্তাৰক লৈ উত্তাল হৈ উঠিছে বংগবন্ধু দেশ ইউনুছ চৰকাৰে তথাকথিত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত হিন্দু ধৰ্মীয় নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে সমান্তৰালকৈ হিন্দু ধৰ্মীয় সংগঠন ইস্কনকো দিয়া হৈছে চাপ আৰু ভাবুকি চিন্ময় দাসৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ হোৱাৰ পাছতো ইউনুছ চৰকাৰৰ মানসিকতাৰ কোনো পৰিৱৰ্তন হোৱা নাই বাংলাদেশ আৰক্ষীয়ে পুনৰ অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰিলে ইস্কনৰ আন এজন সন্যাসীক কাৰাবন্দী চিন্ময় দাসক সাক্ষাৎ কৰিবলৈ গৈছিল সন্যাসী শ্যাম দাস আৰু তেতিয়াই ৱাৰেণ্ট অবিহনে গ্ৰেপ্তাৰ কৰা হয় সন্যাসীগৰাকীক ইস্কন কলকাতাৰ মুখপাত্ৰ ৰাধাৰমন দাসে প্ৰকাশ কৰিছে এই তথ্য ইফালে বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ ভাৰত চৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ব্ৰিটেইনতো প্ৰতিক্ৰিয়া আৰম্ভ হৈছে নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সকীয়াই দিছে ইউনুছ চৰকাৰক কিন্তু তাৰ পাছতো দেশখনক হিন্দু নিৰ্যাতন অব্যাহত আছে তাৰ সমান্তৰালকৈ ভাৰতৰকে সতৰ্ক কৰিলে বাংলাদেশ চৰকাৰে তদৰ্থ চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ প্ৰেছ সচিব শফিকুল ইছলামে কয় এয়া বাংলাদেশৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় গতিকে ভাৰতে ইয়াত মুখ হমোৱা উচিত নহয় দেশখনত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এটা বিবৃতিত সংঘই এই বিষয়ক লৈ আন্তৰ্জাতিক মঞ্চত জনমত গঢ়ি তোলাত গুৰুত্ব দিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক